হাই গাইজ, কি খবৰ? আজি ৰাস বুলি অলপ ওলাই আহিলোঁ। দেখিলোঁ ৰাজপথত দোকান দিছে আৰু ৰাস হৈছে উদয়ন যুৱ সংঘ কৰে হগা আৰু তালৈ আমি চাবলৈ আহিলোঁ। আৰু চাবলৈ আহি গেট কটাৰ ঠাইত অনেক মানুহ আছে। ওচৰলৈ গৈ দেখিলোঁ মোৰ গোটেই চিনাকি, এয়া আমাৰ ছাৰ প্ৰমোদ হাওৰা ছাৰ। আৰু এইকেইজন হৈছে টিকট ছাৰ। আমাৰ এইজন হৈছে গুণগুণ দা, আমি মৰমত গুণগুণ দা বুলি মাতোঁ। আৰু আমাৰ এইটো কাৰ্যালয়, টিকেটৰ এইটো কাৰ্যালয়, আৰু এই কাৰ্যালয়ৰ পৰা আপোনালোকে টিকট সংগ্ৰহ কৰিব পাৰিব। আৰু এয়া মোৰ ছাৰ, এয়া ঘন ছাৰ, আৰু এয়া বহি আছে এইটো কাৰ্যালয়। ইয়াৰ পৰা আপোনালোকে টিকট সংগ্ৰহ কৰি ৰাস চাব পাৰিব, উদয়ন যুৱ সংঘ কৰে হগা। আৰু আমি ভিতৰত গৈ দেখিলোঁ বহুত আৰ্টিষ্ট বহিয়ে আছে আৰু কিছুমানেতো মেকআপে কৰি আছে। আৰু এইজনৰ হৈ গৈছে, এইজনে লৈছে ব্ৰহ্মা মেকআপ বৰ্তমান হৈছে। এয়া হৈছে বিষ্ণু, আৰু বিষ্ণু ব্ৰহ্মা মেকআপ হৈ আছে। আনহাতে এইফালে নাৰদৰ মেকআপ হৈ আছে। আৰু বহুত আৰ্টিষ্ট বহিয়ে আছে কৰিবলৈ। এইসকল আৰ্টিষ্ট বহি আছে। আমি এটা সুবিধা পাই মঞ্চলৈ উঠি আহিলোঁ আৰু মঞ্চত দেখিলোঁ কৃষ্ণ ৰাধা উলিওৱা যোনটো মুহূৰ্ত, সেই মুহূৰ্তটো দেখা পালোঁ। ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে। মই ভিতৰত গৈ এপাক ভিডিঅ' ল'লোঁ। আৰু এয়া বিষ্ণু। অনন্ত শয্যাৰ বাবে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিজনকে বৰ্তমানলৈকে ৰেডি কৰা হৈছে। আৰু মানুহ ইমান আছে, মানুহ দেখিও ভাল লাগে, বহুত আৰ্টিষ্ট আছে। আৰু এয়া হৈছে আমাৰ বাবাদা, নাম গণেশ শইকীয়া। আৰু এয়া ব্ৰহ্মা ৰেডি হৈছেগৈ, আৰু মুকুটটো পিন্ধালে ব্ৰহ্মা লাগিব। আৰু এয়া হৈছে আমাৰ আজি ৰাসৰ সূত্ৰ, আজি আমাৰ ৰাসৰ কাৰণে এয়া সূত্ৰ। আৰু আনহাতে এয়া মৰম লগা গুণগুণে লৈছে কৃষ্ণ, যশোদা কামনি কৰা কৃষ্ণ। গুণগুণে সদায় বৰ ভাল লাগিছে। ময়ূৰ চৰাই পাখিৰ সৈতে গুণগুণক একেবাৰে স্বয়ং কৃষ্ণৰ নিচিনাই লাগিছে। আৰু এয়া নিজ মাতৃয়ে সজাই দিছে। চাওকচোন, ইমান ধুনীয়া লাগিছে কৃষ্ণক। সঁচাই শ্যাম বৰণীয়া কলীয়া কানাই গতেই লাগিছে, মূৰা চৰাইৰ পাখিৰ সৈতে। আৰু বহুত মানুহ গোট খাইছে, মেকআপৰ বাবে সাজু হৈছে বহুত। আৰু এয়া ব্ৰহ্মা, চুলি পিন্ধোৱা হৈছে ব্ৰহ্মাক। এয়া হৈছে শিৱ হৈছে হেমবিক্ষা ৰাজখোৱা। এয়া ব্ৰহ্মা মুকুট পিন্ধা দিয়া হৈছে। বহুত আৰ্টিষ্ট আহি আছে, মানুহ ভিৰ হৈছে বৰ্তমান। আৰু এয়া গণেশ দা, গোপীসকল বৰ্তমান আহিছে। গোপীসকল বৰ্তমান ৰেডি হৈছেহি, বহি আছে। আৰু ইয়াত গোপীসকলে এনেদৰে শাৰী শাৰীকৈ বহি আছে। আৰু এয়া হৈছে ৰাধা কৃষ্ণ।
যি মঞ্চটো দেখুৱালোঁ সেই মঞ্চৰ ওপৰত প্ৰথম এওঁলোকে ওলাব। ৰাধাক সঁচাই ধুনীয়া লাগিছে। এয়া হৈছে কৃষ্ণ আৰু ৰাধা কৃষ্ণ। এয়া পিন্ধাই আছে, এয়া বডি উলিয়াই দিছে আৰু এয়া ৰেডি হৈ আছে, প্ৰস্তুতি চলি আছে, ড্ৰেছৰ প্ৰস্তুতি চলি আছে, মেকআপৰ প্ৰস্তুতি চলি আছে। এয়া হৈছে নন্দালয়ৰ মানেকি, এয়া হৈছে গোপীসকল, এয়া দৈৱকী আৰু এয়া হৈছে বলোৰাম, কৃষ্ণৰ ককাই। এয়া হৈছে কালকেতু আৰু এয়া অঘা ফুকা ধেনুকা। আৰু সেই অকণমানি গুণ মৰম লগাৰ সৰু কৃষ্ণক আপোনালোকৰ অকণমান দৃশ্য দেখুৱাব বিচাৰিছোঁ। আহক সেই দৃশ্যটো চাওঁ আৰু ইয়াৰ পৰা বিদায় লৈছোঁ মই। নমস্কাৰ। Oke, soalnya